মই মাননীয় মুখ্যমন্ত্ৰীক প্ৰতিনিধিত্ব কৰি এই গোৰ্খা উন্নয়ন পৰিষদৰ দ্বাৰা আয়োজিত সাংস্কৃতিক মহোৎসৱত অংশগ্ৰহণ কৰিলোঁ। আমাৰ যিসমূহ জনজাতীয় বা আন স্বায়ত্তশাসিত পৰিষদ উন্নয়ন পৰিষদ গঠন হৈছে, সেই পৰিষদসমূহৰ মূল কামটোৱেই হ'ল যে নিজস্ব জনগোষ্ঠীৰ ভাষিক সাংস্কৃতিক তেওঁলোকৰ কৃষ্টি তেওঁলোকৰ পৰিচয় তাক সংৰক্ষিত কৰা, তাৰ সংবৰ্ধনৰ কাৰণে, তাৰ উন্নয়নৰ কাৰণে কাম কৰা। ই অসম চৰকাৰৰ অন্য ডিপাৰ্টমেণ্টবিলাক আছে বাকী উন্নয়নৰ কাম কৰাৰ কাৰণে নিৰ্দিষ্টভাৱে জনগোষ্ঠীয় পৰিচয়গত যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে এই উন্নয়ন পৰিষদসমূহে কাম কৰা উচিত। আৰু ইয়াতে গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলে খুব সুন্দৰ দৃষ্টান্ত প্ৰদৰ্শন কৰি এমাহ জোৰা লোকশিল্পৰ লোকনৃত্যৰ প্ৰশিক্ষণৰ অন্তত এই সাংস্কৃতিক মহোৎসৱ আয়োজন কৰিছে আৰু ইয়াতে সুন্দৰ তেওঁলোকৰ নৃত্য আজি পৰিদৰ্শন কৰিলোঁ। লগতে গোৰ্খা পৰম্পৰাগত বিভিন্ন উৎপাদনসমূহৰ প্ৰদৰ্শনীও তেওঁলোকে অনুষ্ঠিত কৰিছে। গোৰ্খা ডেভেলপমেণ্ট পৰিষদৰ এই পদক্ষেপক মই উচ্চ প্ৰশংসা কৰিছোঁ আৰু ইয়াত অংশগ্ৰহণ কৰি সকলোকে শুভেচ্ছা জনালোঁ আৰু মোৰ খুব ভাল লাগিছে। ধন্যবাদ। বৰ্তমান নিৰ্বাচন সমাগত আৰু মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বতে আমি এই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছোঁ। 126টা সমষ্টিৰ প্ৰায়খিনি সমষ্টিত তেখেতে যাব লাগিব। আমাৰ হাতত সময় কম আৰু তাৰ মাজত তেখেতে আজি এই গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ এই সাংস্কৃতিক মহোৎসৱত উপস্থিত থাকিব নোৱাৰাৰ কাৰণে যোৱাকালি তেখেতে মোক জনায় যে মোৰ হয় আপুনি টিংখঙত উপস্থিত থাকিব। আমাৰ মন্ত্ৰী বিমল বৰা তেখেতে আৰম্ভণিৰ পৰা লাগি আছে আৰু তেখেতৰ সদিচ্ছা আছে, যিবিলাক সমস্যা সেইবিলাক এপদ এপদকৈ তেখেতে সমাধান কৰি গৈ আছে। যিহেতু আপুনি শিক্ষামন্ত্ৰী, মাধ্যমৰ বিদ্যালয় অসম চৰকাৰে বন্ধ কৰা নাই। মই আজিও কওঁ যে কোনো গোৰ্খা ৰাইজে বা নেপালী ভাষী ৰাইজে যদি নেপালী মাধ্যমৰ বিদ্যালয় অসমত বিচাৰে, অসম চৰকাৰে তেনেকুৱা বিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ আমি পলিচিগতভাৱে নীতিগতভাৱে আমি দায়বদ্ধ। গতিকে আমি কোনো মাধ্যমৰ স্কুল বন্ধ কৰা নাই। কিন্তু এটা সময়ত গোৰ্খা ৰাইজৰে বহু সংগঠনে কৈছিলে আৰু এইটো খুব ভাল জেষ্টাৰ যে আমি অসমত আছোঁ, অসমৰে অসমীয়া মাধ্যমত আমি পঢ়িম। নেপালী ভাষাটোক এটা বিষয় ভাষা হিচাপে চৰকাৰে আমাক শিকাৰ ব্যৱস্থা কৰিব। আমাৰ নেপালী ভাষাক আমি 9, 10, 11, 12 ইয়াত আমি ইলেক্টিভ ছাবজেক্ট হিচাপে ৰাখিছোঁ। তাৰোপৰি 6, 7, 8 আপাৰ প্ৰাইমেৰীত কোনোৱে যদি নেপালী ভাষাটো অপশ্যনেল ছাবজেক্ট হিচাপে পঢ়িব পাৰে, অপশ্যনেল ছাবজেক্ট হিচাপে পঢ়াৰ পূৰ্ণ স্বাধীনতা আছে। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এটা নতুন পলিচি ইভলভ হৈ আছে। আগত যি পলিচি আছিল যে আমি সকলো বিদ্যালয়ত সকলো ভাষাৰ কাৰণে শিক্ষক নিযুক্তি দিয়াটো অসম্ভৱ কথা। এতেকে এটা পলিচি আছে যে 10জন ছাত্ৰ পাৰ ক্লাছ, প্ৰতিটো শ্ৰেণীত যদি কোনো বিষয়ৰ 10জনকৈ ছাত্ৰ থাকে, অৰ্থাৎ 6, 7, 8 তিনিওটা ক্লাছত যদি 10জন নেপালী ভাষা অপশ্যনেল ছাবজেক্ট হিচাপে লোৱা ছাত্ৰ থাকে, তেনেহ'লে আমি তাত শিক্ষক আমি প্ৰদান কৰিম। 9, 10, 11, 12ৰ ক্ষেত্ৰতো কথাখিনি একে। আৰু আজিকালি যিহেতু অনলাইন এডুকেশ্যনৰো ব্যৱস্থা হৈ গ'ল, গতিকে হাইব্ৰিড মোডত আমি অৰ্থাৎ অফলাইন অনলাইন দুয়োটাৰ সমন্বয়ত আমি ঐচ্ছিক বিষয়সমূহৰ পাঠদানৰ এটা পলিচি প্ৰস্তুত কৰিছোঁ, যিটো এই 2026 চনৰ পৰা কাৰ্যকৰী হ'ব। তৃতীয়তে, উচ্চ শিক্ষাৰ পৰ্যায়ত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত এতিয়া আমাৰ বহুখিনি বিশ্ববিদ্যালয় হ'ল, 25খন বিশ্ববিদ্যালয়। ক'ত আমি নেপালী ভাষা আমি প্ৰত্যেকখনতে নেপালী ভাষাটো নাৰাখোঁ। প্ৰত্যেকখন বিশ্ববিদ্যালয়ত বেংগলী ভাষাটো নাথাকে বা প্ৰত্যেকখন মহাবিদ্যালয়ত বেংগলী ভাষা নাথাকে, নেপালী ভাষা নাথাকে। চিলেক্ট নিৰ্বাচিত কিছু মহাবিদ্যালয় য'ত আমাৰ ছাত্ৰ ছাত্ৰীৰ অভাৱ নহয়, তেনেকুৱা মহাবিদ্যালয় বাছনি কৰি তাত এই ভাষাটোক আমি এটা ছাবজেক্ট হিচাপে ডিপাৰ্টমেণ্ট হিচাপে ইন্ট্ৰডিউচ কৰাৰ পলিচি লৈছোঁ, যিটো 2026ৰ পৰা কাৰ্যকৰী হ'ব। কিন্তু আমাক ছাত্ৰ ছাত্ৰী লাগিব। ছাত্ৰ ছাত্ৰী নোহোৱাকৈ বা তাৰ সম্ভাৱনা নথকাকৈ আমি ডিপাৰ্টমেণ্টটো নুখোলোঁ। নিৰ্বাচন সমাগত অসমবাসী গোৰ্খাসকলে কি আহ্বান? মই ভাবোঁ অসমবাসী গোৰ্খা ৰাইজ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপিৰ লগত ৰাইজ আছে আৰু এখন সভ্যতাৰ যুঁজ বুলি আমি অভিহিত কৰিছোঁ যে অসমত ভাৰতীয় মূলৰ সনাতনী সংস্কৃতিৰ মানুহ
নিৰাপদ নহয়। আমাৰ ওপৰত আগ্ৰাসন আছে আৰু এই আগ্ৰাসনে অসমখনক সংকুচিত কৰি আনিছে। নামনিৰ পৰা এই আগ্ৰাসন উজনিলৈ বিয়পাৰ সম্ভাৱনা আছে। তাৰ বিৰুদ্ধে সকলো ভাৰতীয় মূলৰ সনাতনী সংস্কৃতিৰ সন্তানে একত্ৰিত হৈ যুঁজ দিব লাগিব আৰু যুঁজ আমি আৰম্ভ কৰিছোঁ। যুঁজত আমি জয়লাভ কৰিম বুলি আমি নিশ্চিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।